ডাঙৰ খবৰ অৱশেষত মুখ্যমন্ত্ৰীয়ে এক্স মাধ্যমত পোষ্ট দি সতৰি কৰিছে যে কাইলৈ কোন কোন মন্ত্ৰীয়ে শপত ল'ব। ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক জনাইছোঁ এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক্স মাধ্যমত পোষ্ট 12জন মন্ত্ৰী পূৰ্বে যিকেইজন আছিল অতুল বৰা বা আন কেইজনমানক তেওঁলোকৰ সমান্তৰালভাৱে এতিয়া 12জন মন্ত্ৰী নতুনকৈ থাকিব। কোন কোন? শ্ৰী অশ্বিনী ৰায় চৰকাৰে মন্ত্ৰিত্ব পদ লাভ কৰিছে, শ্ৰী অশোক সিংঘালে মন্ত্ৰিত্ব পদ লাভ কৰিছে, বিমল বৰাই আকৌ মন্ত্ৰিত্ব পদ লাভ কৰিছে, বিশ্বজিৎ দৈমাৰী স্বাভাৱিকতে বহু কথা ওলাই আছিল, যি কি নহওক বিশ্বজিৎ দৈমাৰীকো মন্ত্ৰিত্বৰ পদ দিয়া হৈছে, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী মঙলদৈৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে আৰু নীলিমা দেৱীয়েও মন্ত্ৰিত্বৰ পদ পাইছে, পীযুষ হাজৰিকাই আকৌ পাইছে, ডক্টৰ অনুজ পেগু আৰু সুশান্ত বৰগোহাঁই 12জনীয়া মন্ত্ৰী কাইলৈ তেওঁলোকে শপত গ্ৰহণ কৰিব। অতি গুৰুত্বপূৰ্ণ খবৰ, এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আমি আপোনালোকক জনাব বিচাৰিছোঁ। এই মুহূৰ্তত যিসকল সদায় দৰ্শকে চাই আছে তেওঁলোকৰ বাবে কওঁ, মুখ্যমন্ত্ৰীয়ে এই এক্স মাধ্যমত পোষ্টত এইখিনি কথা সদৰি কৰিছে। 5 জুন 2026 শুকুৰবাৰে 12:45 তেওঁলোকে শপত গ্ৰহণ কৰিব। I am pleased to announce that the following honorable members of the Assam Legislative Assembly will be sworn in as cabinet ministers in the government of Assam on 5th June 2026 at 12:45 p.m. 12:45 এওঁলোকে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অতি গুৰুত্বপূৰ্ণ খবৰ। আকৌ এবাৰ নামবোৰ জনাইছোঁ এই মুহূৰ্তত যিসকল দৰ্শকে চাই আছে। অশ্বিনী ৰায় চৰকাৰ এখন নতুন মুখ ওলাই আছিল। অশ্বিনী ৰায় চৰকাৰে মন্ত্ৰিত্ব পদ পাব এইবাৰ। অশোক সিংঘাল পূৰ্বতে মন্ত্ৰী আছিল, এইবাৰো পাইছে। বিমল বৰা পূৰ্বতে মন্ত্ৰী আছিল, এইবাৰো পাইছে। বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব তেওঁ লাভ কৰিছিল, পালন কৰিছিল আৰু শেহতীয়াকৈ বিভিন্ন ধৰণৰ শিৰোনাম দখল কৰি আছিল। তেওঁক লৈ বহু বাতৰি ওলাই আছিল, যি কি নহওক তেওঁকো কেবিনেট মন্ত্ৰীৰ মৰ্যাদা দিয়া হৈছে। জয়ন্ত মল্ল বৰুৱা পুনৰ মন্ত্ৰী পদ পাইছে। জয়ন্ত মল্ল বৰুৱাই কৌশিক ৰায়ে আকৌ মন্ত্ৰী পদ পাইছে। কেশৱ মহন্ত পুনৰবাৰ অগপৰ পৰা 2জন হ'ল, অতুল বৰা আৰু কেশৱ মহন্ত। কৃষ্ণেন্দু পাল তেওঁ মন্ত্ৰিত্বৰ পদ পাইছে, পুনৰবাৰ বৰাকৰ পৰা আহিছে। কিন্তু নীলিমা দেৱী, শ্ৰীমতী নীলিমা দেৱী মঙলদৈৰ পৰা এইবাৰ নিৰ্বাচিত হৈছে আৰু মঙলদৈৰ পৰা নিৰ্বাচিত হৈ অহা নীলিমা দেৱীয়ে এইবাৰ ব্যাপক জনপ্ৰিয়তাও অৰ্জন কৰিছিল। তেওঁ যিহেতু মহিলা মৰ্চাৰ পৰা আহিছিল আৰু পৰৱৰ্তী সময়ত গৈ তেওঁ বিভিন্ন তৃণমূল পৰ্যায়তো কাম কৰিছিল আৰু এইবাৰ বিধায়কৰ বাবে তেওঁ টিকটো লাভ কৰিছিল। তাৰপাছত চৰ্চাও হৈছিল আৰু নীলিমা দেৱী এইবাৰ প্ৰথমবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ পাছত মন্ত্ৰিত্বৰ পদ লাভ কৰিবলৈ সক্ষম হৈছে। পীযুষ হাজৰিকা আকৌ এবাৰ মন্ত্ৰিত্বৰ পদ লাভ কৰিছে। ৰণোজ পেগুৱে পুনৰবাৰ মন্ত্ৰিত্ব পদ লাভ কৰিছে আৰু সুশান্ত বৰগোহাঁয়ে এইবাৰ নতুনকৈ মন্ত্ৰিত্বৰ পদ লাভ কৰিছে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পাছত। প্ৰতিগৰাকী মন্ত্ৰীলৈ, কেবিনেট মিনিষ্টাৰলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা। আৰু মন্ত্ৰীসভাক লৈ ব্যাপক গুণাগথা আছিল, বহু কথা চৰ্চাত আছিল, বিভিন্নজনৰ নাম চৰ্চাত আহিছিল। এনেধৰণে কোৱা হৈছিল যিহেতু এইবাৰ আৰ্থিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাখন খুব সৰু হ'ব আৰু সেয়েহে হয়তো অগপৰ পৰা আৰু BPFৰ পৰা এজনকেই হয়তো মন্ত্ৰিত্ব দি পৰৱৰ্তী সময়ত হয়তো বিবেচনা কৰিব পাৰে। কিন্তু BPFৰ পৰা যদিও এজন দিয়া হ'ল পূৰ্বতে, কিন্তু এতিয়া অগপৰ পৰা 2জন হ'ল, অতুল বৰা আৰু কেশৱ মহন্ত। কেশৱ মহন্ত আকৌ এবাৰ মন্ত্ৰিত্বৰ পদ পাইছে, মানে অগপৰ কোটা শেষ হ'ল। কিন্তু BPFৰ পৰা পৰৱৰ্তী সময়ত হয়তো আৰু এজনক দিব পাৰে। যি কি নহওক বিভিন্ন চৰ্চা চলি আহিছিল, বহুজনৰ নাম ওলাই আছিল। তাৰ মাজতে অৱশ্যে অশ্বিনী ৰায় চৰকাৰৰ নামো সদৰি কৰা হৈছিল, আমি উল্লেখ কৰিছিলোঁ। নীলিমা দেৱীৰ কথাও বিভিন্নজনে যদিও কৈছিল কিন্তু স্পষ্ট হোৱা নাছিল। কিন্তু এটা চমকেই হ'ব আৰু মহিলাসকলক মন্ত্ৰিত্ব দিয়াৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। আমি পশ্চিমবংগত দেখিবলৈ পাইছিলোঁ কেনেধৰণে এগৰাকী বন কৰা মহিলা, এটা সময়ত বন কৰা মহিলা বিধায়ক হিচাপে নিৰ্বাচিত হ'ল আৰু কেনেধৰণে তেওঁক মন্ত্ৰীসভাত স্থান দিয়া হ'ল। পশ্চিমবংগতেই প্ৰায় 8গৰাকী মহিলা নেত্ৰীক, মহিলা বিধায়িকাক এইবাৰ মন্ত্ৰিত্বৰ পদ দিয়া হৈছে। এনেধৰণৰ বিভিন্ন কথা আমি পশ্চিমবংগৰ ৰাজনীতিত দেখিবলৈ পালোঁ। অসমৰ ৰাজনীতিটো এনেধৰণে হয়তো নীলিমা দেৱী পৰৱৰ্তী সময়ত হয়তো মন্ত্ৰীসভাৰ যিহেতু সম্প্ৰসাৰণ হ'ব, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ পাছত হয়তো আন বহুকেইজনক মন্ত্ৰিত্বৰ পদ দিয়া হ'ব পাৰে, তেনেধৰণৰ সম্ভাৱনা আছে। নামসমূহ আপোনালোকে জনাইছে। এই মুহূৰ্তত আমাৰ যিসকলে ফেচবুক আৰু ইউটিউবত চাই আছে তেওঁলোকৰ মতামত আমি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। কি কয় মন্ত্ৰীসভাক লৈ? যদি আমি কিছু সময়ৰ পাছত সুশান্ত বৰগোহাঁই আৰু আন একাংশ যি নেতা আছে যিসকলে এইবাৰ
মন্ত্ৰিত্ব পাইছে তেওঁলোকৰো ভাষ্য ল'ম আমাৰ সাংবাদিকে ইতিমধ্যে ভাষ্য সংগ্ৰহ কৰি আছে নিউজ 18ত সেইখিনি আমি সম্প্ৰচাৰ কৰিম আপোনালোকে শুনিবলৈ সক্ষম হ'ব কিন্তু এই মুহূৰ্তত যিসকলে আমাৰ এই ফেচবুক লাইভটো চাই আছে তেওঁলোকৰ অলপ আমি মতামত পঢ়িব বিচাৰিছোঁ এই মন্ত্ৰীসভাৰ তালিকাখন দেখি এই কেবিনেট মন্ত্ৰীসকলৰ নাম শুনি আপোনালোকৰ কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হয় এই মুহূৰ্তত বহুতে চাই আছে আমাৰ এই লাইভটো আমি তেওঁলোকৰ অলপ মতামত ল'ম বহুতে আনন্দ প্ৰকাশ কৰিছে ফেচবুকত একাংশই উল্লেখ কৰিছে যে ঠিকে আছে আমি এনেকুৱাকৈ চাব বিচাৰিছিলোঁ কিন্তু বহুত আছে এনেকুৱা নেতা যিসকলৰ নাম যদিও ওলাই আছিল কিন্তু এই তালিকাত নাই ইফালে ইউটিউবত কাৰ কাৰ কি কমেণ্ট আহিছে আমি ইউটিউবৰো কমেণ্টবোৰ চাবলৈ চেষ্টা কৰিম ইউটিউবতো এই মুহূৰ্তত আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই থকা আমি সদাশয় লোকসকলৰ মতামত ল'ম তেওঁলোকে কি কয় এই মুহূৰ্তত ইউটিউবতো বহুজনে চাই আছে কিন্তু তেওঁলোকৰ মতামত এই মুহূৰ্তত অহা নাই আমি অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ কিবা মতামত আছে ইউটিউব আৰু ফেচবুকৰ জৰিয়তে ক'ব পাৰে আৰু এইসকল কেবিনেট মন্ত্ৰী নতুন কেবিনেট মন্ত্ৰীয়ে কাইলৈ আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব 5 জুন 2026 12:45 জ্যোতি বিষ্ণু যি প্ৰেক্ষাগৃহ আছে খানাপাৰাত তাত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু বহু লোক সমবেত হ'ব তাত বহু অতিথিক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে বহু অতিথিলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে কিন্তু মন্ত্ৰীসভাক লৈ ব্যাপক জল্পনা কল্পনা চলি আছিল আৰু আমি সম্ভাৱনা পূৰ্বতেই ব্যক্ত কৰিছিলোঁ যে আজি আবেলিৰ ফালে মুখ্যমন্ত্ৰী এক্স মাধ্যমত পোষ্ট কৰিয়ে হয়তো মন্ত্ৰীসভাখনৰ কথা উল্লেখ কৰিব আৰু কেইটামান মুহূৰ্তৰ পূৰ্বে সেই অনুসৰি মুখ্যমন্ত্ৰী এক্স মাধ্যমত পোষ্ট কৰিছে আৰু এই মন্ত্ৰীসভাৰ তালিকাখন দিছে অশ্বিনী ৰায় চৰকাৰ অশোক সিংঘাল বিমল বৰা বিশ্বজিৎ দৈমাৰী জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁই 12গৰাকী মন্ত্ৰী এওঁলোকলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কেনেধৰণে হয় তাৰ ওপৰতো আমাৰ দৃষ্টি থাকিব আমি অৱশ্যে এটা কথা স্পষ্ট ৰূপত কৈ থওঁ যে এতিয়া যি মন্ত্ৰীসভা হ'ল তাৰ পাছত হয়তো প্ৰায় 6 মাহ বা এবছৰলৈকে নতুন মন্ত্ৰী ইয়াত অন্তৰ্ভুক্ত নহ'ব হয়তো কিছুদিন সময় লাগিব পাৰে তাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব পাৰে কাৰণ ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে এটা ইংগিত দিছে যে মন্ত্ৰীসভাখন আমি যিমান পাৰোঁ সৰু কৰিবলৈ চেষ্টা কৰিম মানে 16-17 জনৰ ভিতৰতে আমি ৰাখিবলৈ চেষ্টা কৰিম আৰু দেশৰ অৰ্থনৈতিক অৱস্থাও বৰ এটা সুস্থিৰ বৰ্তমান নহয় আৰু গোটেই বিশ্বৰ অৰ্থনীতিয়ে এতিয়া এক প্ৰকাৰ থুনুকা হৈ পৰিছে সেয়েহে আমি এই বিষয়বোৰ অলপ ভালদৰে চাই চিতি লাহে লাহে আগবাঢ়িম বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে সদৰি কৰি থৈ দিছিল আৰু সেই অনুসৰিয়ে এনেধৰণে মন্ত্ৰীসভাখন গঠন কৰা হৈছে আপোনালোকৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাই থাকিব এই সন্দৰ্ভত পৰৱৰ্তী সময়তো আমি অধিক তথ্য লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ